Welcome to our YouTube channel Neha Karbajar Vlog. আজি আপোনালোকৰ ওচৰত লৈ আহিছো তিনিখন গাড়ী আৰু কি গাড়ী মই ডিটেইলছ বিলাক দি দিম। তো প্ৰথমত স্টাৰ্ট কৰিম ফ্ৰংক্সৰ পৰা। মাৰুতি ফ্ৰংক্স টাৰ্বো স্মাৰ্ট হাইব্ৰিড হয়, আলফা মডেলটো হয়, 2024 হয় গাড়ীখন। তো গাড়ীখনৰ ডিটেইলছটো দি দিম আৰু কন্ডিশনটো কেনেকুৱা আছে দেখাই দিম। একদম টপ মডেলটো হয়। লুকিং গ্লাছত ইন্ডিকেটৰ পাই আছে। কিলেছ এন্ট্ৰি হয়। বেক সাইডে 4টা সেন্সৰ পাই যাব। স্মাৰ্ট হাইব্ৰিড হয়। ৰেৰ গ্লাছত ডিফগাৰ আৰু স্পয়লাৰ পাই যাব। বেক ৱেপাৰো আছে। টায়াৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে। ডায়মণ্ড কাট এল'হিল পাই আছে। ডিগ্গি স্পেচটো বহুতখিনি পাই যাব। লগতে মই স্পেয়াৰ টায়াৰো দেখাই দিছো, আনটাচ হৈ আছে স্পেয়াৰ টায়াৰ। ইঞ্জিনৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে, সিল আছে। বেটাৰী কন্ডিশনো নতুন হৈ আছে। ফ'ৰ পাউণ্ডো পাই যাব। লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাষ্ট হ'ব। অটো হয় লুকিং গ্লাছ। পুশ বটন ষ্টাৰ্ট হয়। কোম্পানী ফিটেড মিউজিক সিস্টেম উইথ টাচ স্ক্ৰীন হয়। অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ পাই আছে। 5 গিয়াৰ গাড়ী হয়, ৰিভাৰ্স প্লাস 6 গিয়াৰ হয়। আৰ্মৰেষ্ট পাই আছে। বেক সাইডৰ সিটবিলাক দেখাই দিছো। কন্ডিশন বহুত ধুনীয়া হৈ আছে। লেদাৰৰ সিট কভাৰ লগোৱাই আছে। বেক সাইডতো এসি পাই যাব। 360 ডিগ্ৰী কেমেৰাও পাই আছে। টোটাল 6টা এয়াৰবেগ পাই যাব ড্ৰাইভিং সিটত, ড্ৰাইভিং সিটত। সাইডতো পাই যাব আৰু সিটতো পাই যাব। 27,000 সামথিং চলিছে গাড়ীখন। নেক্সট আৰু এখন গাড়ী দেখাই আছো। এখনো ফ্ৰংক্সে হয়, ফ্ৰংক্স ডেল্টা প্লাস হয় আৰু এখন আপোনাৰ 2023 হয় গাড়ীখন। নগাঁও ৰেজিষ্ট্ৰেচন হয়। তো এখনো হোৱাইট কালাৰত আৰু খুবেই ধুনীয়া হৈ আছে। গাড়ীৰ কন্ডিশনটো দেখাই দি আছো। এখনতো আপুনি প্ৰজেক্টৰ হেডলেম্প পাই যাব, ফগলেম্প পাই আছে। টায়াৰ কন্ডিশন এখনৰো বহুত ধুনীয়া হৈ আছে, একদম ব্ৰেণ্ড নিউ কন্ডিশন হৈ আছে। এল'হুইল পাই আছে। লুকিং গ্লাছত ইন্ডিকেটৰ পাই যাব। এখনো গাড়ীৰ কন্ডিশন খুবেই ধুনীয়া হৈ আছে, কোনো ধৰণৰ স্ক্ৰেচ নাই। বেক সাইডত 4টা সেন্সৰ পাই যাব। ৰেৰ গ্লাছত ডিফগাৰ আৰু স্পয়লাৰ পাই যাব। ডিগ্গি স্পেচটো দেখাই দিম। ডিগ্গি স্পেচটো বহুতখিনি পাই যাব। লগতে স্পেয়াৰ টায়াৰটো দেখাই দি আছো। স্পেয়াৰ টায়াৰটো আনটাচ হৈ আছে। ইঞ্জিনৰ কন্ডিশনটো বহুত ধুনীয়া হৈ আছে, সিল আছে ইঞ্জিন। বেটাৰীও নতুন আছে। ফ'ৰ পাউণ্ডো পাই যাব। লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাষ্ট হৈ যাব। অটো হয় লুকিং গ্লাছটো। ষ্টেৰিঙৰ পৰা মিউজিক সিস্টেম কন্ট্ৰোল হৈ যাব। কোম্পানী ফিটেড মিউজিক সিস্টেম পাই আছে উইথ টাচ স্ক্ৰীন। অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ পাই আছে। 5 গিয়াৰৰ গাড়ী হয়, ৰিভাৰ্স প্লাস 6 গিয়াৰ হয়। বেক সাইডৰ সিটবিলাকো চাওক, বহুত ধুনীয়া হৈ আছে। লেদাৰৰ সিট কভাৰ লগোৱা আছে। টোটাল 6টা এয়াৰবেগ পাই যাব ড্ৰাইভিং ড্ৰাইভিং সিটত আৰু সিটতো পাই যাব। বেক সাইডতো পাই যাব। 14,000 সামথিং চলিছে গাড়ীখন। নেক্সট আৰু লাষ্টত বলেৰো B6 অপচনেল আছে। 2023 হয় গাড়ীখন। নগাঁও ৰেজিষ্ট্ৰেচন। এখনো হোৱাইট কালাৰতে আৰু গাড়ীখন কেনেকুৱা কন্ডিশন আছে দেখাই দি আছো। টায়াৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে। গাড়ীখনত কোনো ধৰণৰ স্ক্ৰেচ নাই। বেক সেন্সৰ পাই আছে দুটা। স্পেয়াৰ টায়াৰ আনটাচি হৈ আছে। নিউ লোগোটো হয়। বেক সাইডৰ সিটবিলাকো দেখাই দিছো। আৰামছে দুজন বহিব পাৰিব। সিট কভাৰ লগোৱাই আছে। ৰেৰ গ্লাছত বেক ৱেপাৰ পাই যাব।
Bolero B6 ইঞ্জিনৰ কন্ডিশনে দেখাই দিছো সিল আছে ইঞ্জিন বহুত ধুনিয়া হৈ আছে ব্যাটাৰিও নতুন হৈ আছে 4 পাৱাৰ উইন্ডো পাই যাব 5 গিয়াৰৰ গাড়ী হয় ৰিভাৰ্সটো 6 গিয়াৰ হয় কোম্পানী ফিটেড মিউজিক সিস্টেম পাই যাব এসি হিটাৰ পাই যাব এয়াৰবেগ পাই যাব ড্ৰাইভিং আৰু কো ড্ৰাইভিং 34000 সামথিং চলিছে গাড়ীখন বেক সাইডৰ সিট বিলাকো দেখাই দিছো বহুত ধুনিয়া হৈ আছে আৰু গুটি গাড়ী ডিটেইলছ বিলাক কৈ দিছো মই আপোনালোকক যিমানখিনি পাৰিছো থুলমুলকে কৈ দিছো আৰু ডিটেইলছ জানিব হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক লগতে এনেকুৱা ভিডিও পাবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিও বেল আইকনটো প্ৰেছ কৰি দিব লাইক কমেন্ট শেয়াৰ কৰি দিব এড্ৰেছটো কৈ দি আছো এডিবি ৰোড খ্ৰীষ্টানপট্টি নগাঁও নিয়াৰ হলি এঞ্জেল স্কুল আৰু সোনকালে নেহা কাৰবাজত আহক এনেকুৱা গাড়ী বিলাক ধুনিয়া ধুনিয়া কন্ডিশনৰ গাড়ী বিলাক পাব আৰু খুব কম দামত মানে গাড়ী বিলাক লৈ লব পাৰিব ধন্যবাদ